ৰাজ্যত আৰম্ভ হৈ গৈছে যিহেতু অৰুণোদয় প্ৰশেষ তো অৰুণোদয় নিৰ্বাচন যিটো প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে তো কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা তো পুৰণি হিতাধিকাৰীসকলে কেনেকৈ কৰিব আবেদন পুৰণি হিতাধিকাৰীসকলেও আবেদন কৰিব লাগিব নেকি তো নতুন হিতাধিকাৰীক যিহেতু সামৰি লোৱা হ'ব ৩৭ লাখ মহিলাক যিহেতু অৰুণোদয়ত সামৰি লোৱা হ'ব তো কোনে লাভ কৰিব এই সুবিধা তো সবিশেষ জানক আজি এই ভিডিঅ'ত তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম টু মাই চেনেল গুড লাক আছে তো গাইছ আপোনালোকক যেটো জনাব বিচাৰিছোঁ অৰুণোদয় 3ৰ যেহেতু আবেদন প্ৰক্ৰিয়া যেটো আৰম্ভ হৈ গৈছে আবেদন প্ৰক্ৰিয়া মানে কি অৰুণোদয় প্ৰশেষ যেটো আৰম্ভ হৈ গৈছে 15 পৰা যেটো 28 ডিসেম্বৰলৈ তো আপোনালোকৰ হাতত যেটো সময় আছে 28 ডিসেম্বৰৰ পিছত কিন্তু আপুনি এই সুবিধা লাভ নকৰে তো 28 ডিসেম্বৰৰ আগতে আপুনি ক'ত যাব লাগিব যেটো মুখ্যমন্ত্ৰী যেটো জনাইছে আৰু ইয়াত আপোনালোকক যেটো নটিফিকেশন দিয়া হৈছে তো কেনেকৈ আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব তো প্ৰথমতে আপোনালোকে জানি লওক আপোনালোক যেটো জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ যোগ্যতা আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ যোগ্যতা কি লাগিব সব প্ৰথম কথাটো ইয়াত লিখিছে যেটো আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে যেটো কৈছে যে আবেদন আৰু ইয়াত কৈছে যে বাসিন্দা হোৱাৰ লগতে আপুনি অসমত বাস কৰা লোক হ'ব লাগিব ঠিক আছে তো হেতু কথা ইয়াত যেহেতু বাস কৰাটো বাধ্যতামূলক আৰু নেক্সট যেটো কৈছে যে আবেদনকাৰীৰ আধাৰ সংযুক্ত আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপোনাৰ ৰেচন কাৰ্ডৰ লগত লিংক হৈ আছে নে নাই তো সেই বস্তুটো আপোনালোকৰ যেটো হ'ব লাগিব যেতিয়া আপোনাৰ লিংক হ'ব তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচিত হ'ব আৰু নেক্সট যেটো কৈছে যে এখন ৰেচন কাৰ্ডত এখন ৰেচন কাৰ্ড এজন যেহেতু অৰুণোদয় এগৰাকী অৰুণোদয় হিতাধিকাৰী এখন ৰেচন কাৰ্ডত এগৰাকীহে মহিলা যেটো লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা তো এখন ৰেচন কাৰ্ডত এজনকহে দিয়া হ'ব এই সুবিধা কিন্তু দুজনে যেটো লাভ নকৰে মাত্ৰ এজনেহে পাব এই সুবিধা আৰু নেক্সট যেটো ক'ব খুজিছোঁ কোনে আবেদন কৰিব পাৰিব আপোনালোকক যেটো জনাব বিচাৰিছোঁ কোনে আবেদন কৰিব পাৰিব প্ৰথমতে যেটো আপোনালোকক ক'ব খুজিছোঁ বিধৱা মহিলাসকলে পাব অবিবাহিত মহিলা আৰু লগতে যেটো বিবাহ বিচ্ছেদ বা অকলশৰীয়া মহিলা যিবিলাক আছে সেইসকলে যেটো এই আঁচনিৰ বাবে নিৰ্বাচিত হ'ব তাৰপিছত তৃতীয় লিংগৰ লোকসকলে লাভ কৰিব এই সুবিধা তাৰ পিছত কৈছে যে লিংগ নিৰ্বাহীকে দিব্যাংগ ব্যক্তি যিবিলাক আছে দিব্যাংগ ব্যক্তিসকলেও পাব এই সুবিধা তাৰপিছত ইয়াত ক'ব খুজিছোঁ চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা যিবিলাক মহিলা আছে চৰকাৰী পঞ্জীয়ন হোৱা যিবিলাক বৃদ্ধাশ্ৰম আছে সেই বৃদ্ধাশ্ৰমত থকা যিবিলাক বৃদ্ধ মহিলা আছে সেই মহিলাসকলক যেটো দিয়া হ'ব মানে অৰুণোদয় আঁচনি তো এবাৰ যেটো আপোনালোকক মই ক'ব খুজিছোঁ অৰুণোদয় আঁচনি এইসকলে যেটো আবেদন কৰিব পাৰিব কিন্তু নোৱাৰাসকল আপোনালোকে সকলোৱে জানে যেটো চৰকাৰী কাৰ্যালয়ত যদি আপুনি চৰকাৰী যদি লোক হয় যদি চৰকাৰী আপুনি কাম কৰি আছে চৰকাৰী যদি অফিচত যদি কাম কৰে যেনে সাংসদ হওক বিধায়ক হওক সেইবিলাক যি লোকে যেটো লাভ নকৰে অৰুণোদয় আঁচনি কিন্তু সেইসকলে আবেদন কৰিব নোৱাৰিব তো এতিয়া আপোনালোকক মই যেটো বেছি দীঘলীয়া নকৰোঁ আপোনালোক মই গোটেই মূল কথাটো লৈ আহোঁ তো প্ৰথম কথাটো হৈছে কি আপুনি অৰুণোদয় আঁচনিৰ বাবে যাব ক'ত যাব লাগিব চাওক ইয়াত সক্ৰিয় অংশগ্ৰহণ স্থানীয় যেটো গাঁও সভাত অংশ লওক আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰিবলৈ ভাবিছে তেনেহলে আপুনি গাঁও সভাত যেটো অংশগ্ৰহণ কৰা কথা কৈছে তো আপুনি কেনেকৈ গাঁও সভাত অংশগ্ৰহণ কৰিব তো ক'ত আপোনাৰ যেটো গাঁও সভা হ'ব আপুনি ক'ত গম পাব চক তাৰ কাৰণে আপুনি গাঁওবুঢ়াৰ লগত কথা পাতক গাঁওবুঢ়াই যেটো গম পাব আপোনাৰ গাঁওবুঢ়াই যেটো সেই বিষয়ে আপোনালোকক যেটো অৱগত কৰিব যেটো অৱগত কৰিছে কিছুমান জায়গাত তো যদি কৰা নাই আপোনালোকে গাঁওবুঢ়াৰ লগত যেটো কথা পাতি ল'ব আপোনাৰ গাঁও সভা ক'ত হৈ আছে তো সেইমতেহে আপুনি সেই গাঁও সভাত মানে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত অংশগ্ৰহণ কৰাৰ পিছতহে আপুনি তাত যেহেতু আপুনি আলোচনা কৰিব পাৰিব আৰু দ্বিতীয়তে ইয়াত কৈছে যে বিৱৰণৰ প্ৰমাণীকৰণ আপোনাৰ বিৱৰণ যেহেতু দাঙি ধৰিব লাগিব আপুনি যে এজন যোগ্য মহিলা হয় আপুনি কেনেকৈ অৰুণোদয় আঁচনি পাব কি আছে আপোনাৰ কি নাই গোটেইখিনি কথা আপুনি তাত জনাব লাগিব ইয়াত কৈছে যে প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত সহায় আগবঢ়াওক আপোনাক সহায় আগবঢ়াব দিছে আপুনি যে এজন প্ৰকৃত হিতাধিকাৰী হয় তাৰ বিষয়ে আপুনি অৱগত কৰক আপুনি জনাব লাগিব যে আপোনাৰ ঘৰত কি আছে আপোনাৰ পৰিয়ালত কিমান টকা ইনকাম হয় সেই কথাখিনি আপোনালোকে তেওঁলোকক যেটো জনাব লাগিব তেতিয়াহে আপোনাক যেটো অৰুণোদয় আঁচনিত যেটো নিৰ্বাচন কৰা হ'ব তাৰপিছত তৃতীয়তে আপোনালোকক যে কৈছে যে বাৰ্তা প্ৰচাৰ আপুনি যে এই সভাখনত যাব সেই সভাখনত যোৱাৰ আগতে আপুনি সেই সভাখনত যোৱাৰ পিছত আপোনালোকে আপোনাৰ গাঁৱৰ যিকোনো মহিলাক বা আপোনাৰ লোকক যেহেতু আপোনালোকে অৱগত কৰিব কৈছে ইয়াত কৈছে যে সভাখনৰ বিষয়ে আপোনাৰ অঞ্চলৰ আন বাইদেউকো যেহেতু ৰাইজকো
অৱগত কৰক। আপুনি যে এই সভাখনত যাব তাৰ বিষয়ে আপোনাৰ গাঁৱত থকা অঞ্চলৰ যিসকল মহিলাই মানে এই কথাটো জানা নাই বা যিটো নাজানে, তো সেইসকলক যিহেতু ইয়াৰ বিষয়ে অৱগত কৰিব কৈছে, মানে জনাব দিছে, তেতিয়াহে আপুনি যিহেতু এই অৰুণোদয় আঁচনিৰ বাবে যিটো যোগ্য হ'ব বা আপোনালোকক যিটো নিৰ্বাচন কৰা হ'ব, আপোনালোকক যিটো চোৱা হ'ব, আপুনি গাঁও সভাত যোৱাৰ পিছত আপোনালোকৰ লগত আলোচনা হ'ব, তাৰপিছত আপোনালোকক ফৰ্ম দিব পাৰে, সেই ফৰ্মত আপোনালোকক টিক মাৰ্ক দিব লাগিব, অপশ্যন আপোনালোকক সুধিব পাৰে কোনে কোনে আপোনাৰ ঘৰত কিমান টকা ইনকাম কৰে, আপোনাৰ যদি 2 লাখতকৈ বাৰ্ষিক আয় কম নে বেছি, সেই বস্তুখিনি আপোনালোকে জনাব লাগিব। আৰু আপোনালোকক যিহেতু কৈছে যে আপোনাৰ ডকুমেণ্ট লাগিব পাৰে, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আপোনাৰ পান কাৰ্ড আৰু আপোনাৰ ৰেচন কাৰ্ড, আপোনাৰ এইখিনি ডকুমেণ্ট যিটো মেণ্ডেটৰী, আৰু লগতে যিটো ইনকাম চাৰ্টিফিকেট এখন আপোনালোকে দিব লাগিব। ইনকাম চাৰ্টিফিকেট আপুনি ক'ত পাব চাওক, ইনকাম চাৰ্টিফিকেট যিহেতু বহুতে নাজানে, তো ইনকাম চাৰ্টিফিকেট হৈছে আপোনাৰ বাৰ্ষিক আয় কিমান, সেই বস্তুটো আপোনালোকৰ যিটো তাত মেনশ্যন হৈ থাকে, তো সেই বস্তুটো যিটো দিব পাৰিলে আপোনাৰ নিজৰ কাৰণে যিটো ভাল, তো ইনকাম চাৰ্টিফিকেটটো যিটো লাগে, তো আপুনি ইনকাম চাৰ্টিফিকেট উলিয়াবলৈ হ'লে আপুনি চাৰ্কল অফিচাৰৰ লগত আপুনি যোগাযোগ কৰক। চাৰ্কল অফিচত য'ত যাওক, গৈ আপোনালোকে তাত ফৰ্ম পাব, যিহেতু আপোনালোকক তাত মণ্ডলক সুধিলে আপোনালোকে গম পাই যাব কেনেকৈ আপুনি ইনকাম চাৰ্টিফিকেট উলিয়াব লাগে। তো ইনকাম চাৰ্টিফিকেটখন আপোনালোকে উলিয়াই লওক। উলিয়াই লোৱাৰ পিছত আপোনালোকে সেই চাৰ্টিফিকেটখন আপোনালোকে যিহেতু তাত দেখুৱাব লাগিব, আৰু আপোনাৰ ইনকাম কিমান আছে, আপুনি কি কাম কৰে, আপোনাৰ ঘৰত কিমান টকা ইনকাম হয়, বাৰ্ষিক আয়, আপোনালোকৰ কি কি বস্তু আছে ঘৰত, তো তেনেকুৱা বস্তুবিলাক যিহেতু আপোনালোকৰ হয়তো আপোনালোকে দাঙি ধৰিব লাগিব। তো সেই বস্তুখিনি আপোনালোকে যেতিয়া আপুনি আলোচনা কৰিব, তেতিয়া আপোনালোকে যিটো অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু নতুন হিতাধিকাৰীৰ ক্ষেত্ৰত যিহেতু আপোনালোকে এইখিনি কথা বুজি পালে, কিন্তু পুৰণি হিতাধিকাৰীসকলে কি কৰিব লাগিব, পুৰণি হিতাধিকাৰীসকলেও যাব লাগিব এই গাঁও সভাত। কাৰণ কিয়নো পুৰণি হিতাধিকাৰী নগ'লে, কিয়নো আপোনালোকে যিটো অৰুণোদয় আঁচনি হয়তো বন্ধ হৈ যাব পাৰে বা আপোনাৰ নামটো কৰ্তন হৈ যাব পাৰে। তো যিহেতু ইয়াত আপোনালোকক যিটো জনাইছে যে পুৰণি হিতাধিকাৰীয়ে হওক, নতুন হিতাধিকাৰীয়ে হওক, সকলোৱে যিহেতু এই গাঁও সভাত মানে উপস্থিত থকাটো যিটো বাঞ্ছনীয়, তো সকলোৱে যিটো এই গাঁও সভাত থাকিব লাগিব, তেতিয়াহে আপোনালোকক যিটো চৰকাৰে এই অৰুণোদয় আঁচনি মানে আপোনাক নিৰ্বাচন কৰাত যিটো সহায় হ'ব। তো সেইকাৰণে যিহেতু এই পদক্ষেপ যিটো গ্ৰহণ কৰা হৈছে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, এবাৰ যিহেতু 37 লাখ মহিলাক যিটো সামৰি লোৱা হ'ব নতুনকৈ অৰুণোদয় আঁচনিত। যদি আপুনি এই আঁচনি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি সোনকালে যিটো গাঁও সভাত উপস্থিত হওক আৰু আপোনালোকৰ কথাখিনি যিহেতু অৱগত কৰাওক। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।